আজিৰ পৰা মোৰ কলিয়াবৰ কোৰ্টত থকা সকলোবিলাক গোচৰ শেষ হৈছে। তিনিটা গোচৰ কাজিৰঙাৰ সেই এভিকশ্যনৰ সময়তে বিজেপি গভৰ্ণমেণ্ট প্ৰথম আহোঁতে মোৰ ওপৰত যিবিলাক গোচৰ লগাইছিলে। জাজমেণ্ট আছিল, অনাৰেবল কোৰ্টে তেখেতক খালাজ দিলে। যিকেইটা অভিযোগ আনিছিল আটাইকেইটা অভিযোগৰ পৰা তেখেতক খালাজ দিলে। আচলতে এই গোচৰটো আপোনাৰ মানে 2016ত যিটো কাজিৰঙাত এভিকশ্যন হৈছিল, সেই এভিকশ্যনৰ সংক্ৰান্তত মুঠ 3টামান কেছ হৈছিল একেটা ঘটনা লৈয়ে। আৰু এই সংক্ৰান্তত এইটো কেছত তেখেত অকলেই আছিল আৰু দুটা কেছ আছিল। সেই দুটা কেছত অখিল গগৈ আৰু তেওঁৰ লগত আৰু অন্যান্য আসামী আছিল। কিন্তু ঘটনা এটাই আছিল। ঘটনা এটাকে ওপৰতে বেছ কৰি তিনিটা গোচৰ হৈছিল। এই তিনিটা গোচৰতে এই পিছত আমি যুক্তি আগবঢ়াইছিলোঁ আদালতৰ ওচৰত। সেই যুক্তি অনুসৰি দুটা কেছ এটা কৰিলে সেইটো আগতেই শেষ হৈ গ'ল। আৰু আজি এইটো কেছ পিছত সেই একেটা ঘটনা লৈয়ে হোৱা কেছ, আজি আকৌ এইটো কেছ পিছত উঠিছিল। এই উঠাৰ পিছত আজি সকলো সাক্ষীবাদী লৈ তেখেতক মাননীয় আদালতে দোষমুক্ত বুলি ঘোষণা কৰিলে।